আই লাভ গুৱাহাটী। চাওক গুৱাহাটীৰ ইমান ধুনীয়া এখন ঠাই। নমস্কাৰ, আজি গুৱাহাটী চহৰত থকা অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো চাবলৈ আহিছিলোঁ আৰু বিমানবন্দৰটো চাই খুবেই ভাল লাগিছে। আজিৰ পৰা প্ৰায় 2-2.5 বছৰমান আগতে এবাৰ আহিছিলোঁ আৰু বহুত দিন পিছত আকৌ এবাৰ আহিছোঁ এই বিমানবন্দৰটো চাবলৈ আৰু চাই খুবেই ভাল লাগিছে। আৰু এইফালে বিমানবন্দৰটো ঘূৰি পাকি চালোঁ আৰু বিমানবন্দৰটোৰ সকলোতকৈ চাই ভাল লগা এটা বিশেষ বস্তুটো হৈছে এইফালে চাওক, এইফালে ইয়াতে বিভিন্ন প্ৰকাৰৰ উদ্ভিদেৰে এনেকৈ ধুনীয়াকৈ খুবেই সুসজ্জিত কৰি ৰাখিছে আৰু এনেকৈ যিটো উদ্ভিদৰ ৱাল বুলিয়ে মই কৈ দিছোঁ আৰু ইয়াক বা কি নাম কয় সেইটো নাজানো, সদ্যহতে মই উদ্ভিদৰ ৱাল বুলি কৈ থৈছোঁ কাৰণ ইয়াতে বিভিন্ন প্ৰকাৰৰ উদ্ভিদেৰে এই ৱালটো সজাইছে আৰু আপোনালোকে কোনোবাই যদি ইয়াৰ নাম জানে তেনেহ'লে নিশ্চয় কমেণ্টত জনাব। আৰু এফালে চাওক ইমান ধুনীয়াকৈ ঠাইখন সজাইছে আৰু কিন্তু চাই খুবেই ভাল লাগিছে আৰু ইয়াতে এনেকৈ আই লাভ গুৱাহাটী লিখা আছে। আৰু সিমান্তৰ কেনেকুৱা লাগিল চাই? কেনেকুৱা লাগিল? ভাল লাগিছে, বহুত ভাল লাগিছে। আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু ইমান ধুনীয়া এটা আই লাভ গুৱাহাটী লিখা আছে। আৰু আজি গুৱাহাটীৰ যিটো ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট সেই এয়াৰপৰ্টটো চালোঁ আৰু চাই খুবেই ভাল লাগিল। ভিতৰত প্ৰৱেশ নকৰিলোঁ, বাহিৰৰ পৰাই ঘূৰি পাকি এয়াৰপৰ্টখন চালোঁ, খুবেই বেছি ভাল লাগিছে। আৰু এই যিটো ৱালটো আছে এই ৱালটোৰ পানী দিয়া ব্যৱস্থাটো কিন্তু খুবেই ধুনীয়া, খুবেই মানে চাই ভাল লগা। আৰু চাওক পানী দিয়াৰ ব্যৱস্থাটো চাওক, এনেকৈ মানে এইটো বিশেষ প্ৰক্ৰিয়াৰে এই ৱালখন বনাইছে আৰু ইয়াতে এনেকৈ উদ্ভিদ ৰোপণ কৰিব পৰা এনেকৈ প্ৰতিটো মানে ব্যৱস্থা আছে। আপোনালোকৰ পচন্দ অনুযায়ী ইয়াতে উদ্ভিদবিলাক ৰোপণ কৰিব পাৰে আৰু ইয়াতে ৰোপণ কৰিবৰ বাবে বোধহয় এনেকুৱা কিছুমান বিশেষ প্ৰকাৰৰ উদ্ভিদ আছে আৰু এই উদ্ভিদবোৰৰ নামো মই নাজানো, তেনেকৈ নামবিলাক নাজানো। এইবিলাকৰ নিশ্চয় একোটা নাম আছে এই উদ্ভিদবিলাকৰ আৰু দেখিবলৈ খুবেই ধুনীয়া, সৌন্দৰ্যবৰ্ধক ঠাইখিনি। আৰু এফালে চাওক এনেকৈ খুবেই ধুনীয়াকৈ ঠাইখিনি কিন্তু মনোমোহা লাগিছে। আৰু মই পানী দিয়া ব্যৱস্থাটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ, পানী কেনেদৰে এই উদ্ভিদবিলাকত দিয়া হয়। এইফালে চাওক এইটো পাইপ আছে, এইটো চাওক এইটো পাইপ আৰু এই পাইপত এনেকৈ সৰু সৰু ছিদ্ৰ আছে। এয়া চাওক এনেকৈ ছিদ্ৰ আছে আৰু পাইপটোৰে এনেকৈ যিমানবিলাক উদ্ভিদৰ এনেকুৱা পাত্ৰ আছে সেই পাত্ৰবিলাকত এনেদৰে পাইপৰ সৈতে এনেকৈ এটা সৰু ফুটা এটা সংযোগ কৰিছে আৰু পাইপেৰে যেতিয়া পানী দিয়ে তেনেকৈ এই প্ৰতিটো পাত্ৰতে পানী পৰে আৰু উদ্ভিদবিলাকে পানী পাই এনেদৰে জীপাল হৈ উঠে। আৰু এইটো উদ্ভিদটোৰ নামটো নাজানো, খুবেই ভাল লাগিছে। মাজত হালধীয়া, দুয়োফালে সেউজীয়া বৰণ। আৰু এইখনেই হৈছে আমাৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈদেৱৰ নামেৰে নামাকৰণ কৰা এইটো গুৱাহাটীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো। আৰু ইয়ালৈ আহিলোঁ, আহি খুবেই ভাল লাগিছে। আৰু ইয়াৰ বিমানবন্দৰৰ ঠিক সন্মুখতে আমাৰ ভাৰতৰ তিৰংগাটো খুবেই ধুনীয়াকৈ ইয়াতে উৰি আছে বতাহত। সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা। জয় হিন্দ, ভাৰত মাতা কি জয়।